ওকে গাইজ আমাৰ আজি ব্লগ ভিডিঅ'টা দেখিব যে আমি আহিছোঁ নদীৰ পাৰত ঘূৰিবৰ কাৰণে কিমান দিন পিছত আহিলোঁ। কালি অহা নাই, পৰহি আহিছিলোঁ নেকি গম নাপাওঁ। আৰু আমাৰ ছট পূজা আৰু দেৱালী আহি আছে, তাৰপিছত ভিডিঅ' এটা বনাম, আপোনালোকে ব্লগ ভিডিঅ'টো চাই থাকিবলৈ আৰু আগত যাই দেখাই গাইজ আপোনালোকে ভালে আছে। আমি আৰু অলপ যাম, অলপ পিছত যাম নদীৰ পাৰত। অলপ বিজি আছোঁ, পিছত ভিডিঅ'টো বনাই আছোঁ। তো ওকে গাইজ আপোনালোকে ভালে আছে, ভাল লাগে ভিডিঅ'টো লাইক ছাবস্ক্ৰাইব কমেণ্ট কৰি দি দিব। আপোনালোকে সকলোৱে চাই থাকিব যে আমি কিমান কষ্ট কৰি উপাৰ্জন কৰি ভিডিঅ' এটা বনাওঁ, আপোনালোকে চাব। মই কি কৈছোঁ অলপ মন দি শুনিব। আমাৰ ব্লগ ভিডিঅ' সকলোৱে চাই থাকিব। আগলৈ দেখাই আছোঁ মাছৰ ঘাটত ঘূৰিবৰ কাৰণে দেখিছে কিমান বঢ়িয়া নদী। ওকে গাইজ আমাৰ ভিডিঅ'টো সকলোৱে চাই থাকিব, ভাল লাগে লাইক ছাবস্ক্ৰাইব কমেণ্ট কৰি দিব। আৰু আমি আহিছিলোঁ নদীৰ পাৰত ঘূৰিবৰ কাৰণে, আপোনালোকে দেখিছে যে ব্লগ ভিডিঅ'টো সকলোৱে চাই থাকিব। আমাৰ মোৰ বঢ়িয়া নদীখন দেখিছে আপোনালোকে। এটা ছট পূজা হয় আৰু আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব। ইমান কষ্টকৈ মই ভিডিঅ'বিলাক বনাওঁ, আপোনালোকে যদি নাচায় কেনেকৈ হ'ব কওকচোন। মোক কি বেয়া চেয়া পালে নেকি? আৰু বেয়া পালে কৈ দিব, কমেণ্ট কৰি জনাই দিব মোক ভিডিঅ' কিবা হৈছে ভুল হৈছে। আপোনালোকে চাব আমাৰ ভিডিঅ' এটা। তাহলে আপোনালোকে ভালে আছে দাদাসকল, ভাইটিসকল, ভণ্টিসকল। আপোনালোকে গমে পায় কিমান কষ্টকৈ ভিডিঅ'বিলাক বনাওঁ। আপোনালোকে চাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰি যাব। সেইটো আপোনালোকৰ ইমান দিনৰ পৰা মই ভিডিঅ' এটা বনাই আছোঁ, আপোনালোকে দেখিব, আমাক ছাপোৰ্ট কৰিব। অলপ ছাপোৰ্ট কৰিলে আমাৰ ভাল লাগিব যে না মানুহটা ছাপোৰ্ট কৰিছে, ধন্যবাদ জ্ঞাপন কৰিম। অলপ চিনাকি কৰাই দিব মোৰ লগত। কোনোবা যদি আপোনাৰ যদি ফ্ৰেণ্ড থাকে বা আপোনাৰ যদি বনি থাকে, চিনাকি কৰাই দিব, কমেণ্টত জনাই দিব যে মই ইউটিউবাৰ। তাত আপোনাৰ কোনোবা ঘৰৰ যদি ফোন নম্বৰ থাকে মোক জনাই দিব, মই দেখা কৰিম। তো ভাল লাগিব, মোকতো সবাইতো চিনি পাব না। শ্বেয়াৰ কৰি দিব, বেছি বেছিকৈ লাইক কৰিব। মইতো বেয়া কোনো কিছু কোৱা নাই। আপোনালোকে ভিডিঅ'টো সকলোৱে চাই থাকক, ইমান কষ্টকৈ ভিডিঅ'বিলাক বনাওঁ। আৰু আমাৰ 20 তাৰিখ আহি আছে দেৱালী, তাৰ উপলক্ষে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকক যে আজি আমাৰ ইমানখিনিয়ে ভিডিঅ' আছিল, ব্লগ ভিডিঅ' এটা সকলোৱে চাই থাকিব। ভাল লাগে লাইক ছাবস্ক্ৰাইব কমেণ্ট কৰি দিব। ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে ভালে থাকক, সুস্থ থাকক। মই আশীৰ্বাদ কৰিছোঁ যে আপোনালোকে ভালে থাকক। আৰু পূজাত যদি পণ্ডিত বামুণ লাগে মোক কণ্টেক্ট কৰিব।